চবকে আমাৰ কাৰ 98ৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ কাৰ 98ৰ ফালৰ পৰা আজি প্ৰথম কাষ্টম, এই প্ৰথম কাষ্টম পাতিছোঁ। এতিয়া 45টা প্লেয়াৰ হৈছে, 14টা টীম। গতিকে চবে ছাপোৰ্ট কৰিলে আৰু পিছলৈ আৰু বেছি ভাল হ'ব আৰু টীমো আহিব। সেইকাৰণে আজি কাষ্টমখন খেলি উঠি পিছত তোমালোকে নিজৰ নিজৰ চিনাকি টীমবিলাকক লৈ আহিবা, তেতিয়া ভাল আৰু যিমান পাৰে আমাক ছাপোৰ্ট কৰিবা আৰু আমি কমেণ্ট্ৰিটো কমপ্লিটলি খাটি নলবেইৰা ভাষাতে কমেণ্ট্ৰি কৰিম। আমি কমেণ্ট্ৰিত স্পেক্টেটৰ কাৰ 98 নিশান্ত আৰু কাৰ 98 যিমান মানে মই আছোঁ, আৰু আমাৰ কমেণ্ট্ৰিত আমাৰ লগত আছে কাৰ 98 জয়ন্ত। এতিয়া প্লেনখন জৰ্জপুলৰ পৰা এই মিলিটাৰী বেছৰ অলপ ছাইডলৈকে যাব। এতিয়া 1 নম্বৰ টিমে এতিয়া 1 নম্বৰ টিমে এটা যাই পইছি 1 নম্বৰ টিম ইবাগে 1 নম্বৰ টিমে আছে বাৰ্নিছ চাইডে যাই আছে। ইবাগে 2 নম্বৰ ক'ত যাব, 2 নম্বৰ ৰজকত যাব। আৰু জৰ্জপুলত দুটা স্কোৱাড, জৰ্জপুলত এটা চিটি যাই আছে। আৰু ইবাগে প্ৰায় টিমবিলাক নামিছে। এইবাৰ ৰজকৰ ফালেও যাই আছে IMD ৰেঞ্জাৰ আহুন। আৰু এতিয়া আমি এইটো ক'ত ফাইট চাব ভাল হ'ব, এতিয়া ৰজকত ফাইট হ'ব লাগি আছে। আমি ক'ত কোনে নামে চাই লওঁ। এই ৰজকত অলপ ফাইট হ'ব লাগি আছে। ৰজকত দুটা স্কোৱাড আছে নেকি? ৰজকত দুটা স্কোৱাড আছে। আৰু এইবাৰ জৰ্জপুল চিটি আৰু জৰ্জপুলত আছে স্কোৱাড। আৰু এটা স্কোৱাডে গাটকাট নামছি মানে আৰু এটা স্কোৱাড মিলিটাৰী বেছ। আমি ক'ৰবাত দুটা ৰজকত দুটা ফাইট হৈ না চব ৰজকত হ'ব। ৰজকত দুটা স্কোৱাড আহিছে। এটা স্কোৱাড আছে অসম মেক্ৰছ M24 আৰু স্কাই ঘোষ্ট আছে। আৰু ইবাগে দীপাংকৰ খনিল আৰু টিমটো আছে সিহঁত আৰু ইবাগে নিশান্ত কিমানৰ ফাইট হয় মোক কৈ দিবি। দীপাংকৰে M4 পাইছে আৰু জৰ্জপুল কণ্টেইনাৰ চিটিত আছে। এটা হয় দুটাই ফাইট হ'ব। সেই দুটা আৰু ৰজকত এই দুটা স্কুলত এটা স্কোৱাড আছে। গতিকে এইটো আমাৰ স্পায়াৰ স্কোৱাড কাৰণ এতিয়া শুনিছোঁ জেনমপি স্পাই স্কোৱাড বা এইটো আৰু এতিয়া বহুতকেইটা মোৰ দাদা আছে, ভাইটি আছে। এতিয়া চবকে মই এতিয়া দাদা ভাইটি বুলি কৈ থাকিলে নহ'ব না, সেইকাৰণে আৰু চবৰে এনেকৈ নাম কাৰে কৈ আছোঁ, কোনেও বেয়া নাপাবা। স্পাইটো মোৰ দাদা হয়, তথাপিও এনেকৈ স্পাই বুলি কৈছোঁ, কোনেও বেয়া নাপাবা। আৰু এতিয়া প্লেয়াৰ মাৰছি প্লেয়াৰত MK আৰু অগ আছে। প্লেয়াৰ মাৰছি ইয়াতে। আৰু নিখানে ক'ৰবাত ফাইট হৈ আছে নেকি? বৰ্তমান নাই ফাইট হয়। ৰজকত তই চাই থাক যদি ফাইট হয় কবি। বাকী ক্লজত সিমান নাই। বাকী ৰজকতে ফাইট হ'ব। F5 আৰু F5ৰ কাজিয়া হৈছে, আশংকা আছে। এতিয়া কাজিয়া হোৱাৰ আশংকা আছে জৰ্জপুলত আৰু ৰজকত। নাই মাইলতাত এটা স্কোৱাড মাইলতাতো দুটা স্কোৱাড আছে। F5ৰ টিমটো আছে আৰু অপিৰ টিমটো আছে মাইলতাত। ইবাগে নিপু ইয়াৰ পৰা গেল, ইয়াৰ পৰা F5ৰ টিমটো গেল। এতিয়া ফাইট হোৱাৰ আশংকা আছে এই জৰ্জপুৰ চিটিতে বেছিকৈ। ফাইট ল'ব পাৰে। অসম মেক্ৰজ নক অসম মেক্ৰজ নক
দীপাংকৰ আৰ টিমটো খনিন দাস দীপাংকৰ আৰ টিম আৰু কোনোবা অমেদি নক কৰিছে তো আৰে নাম্বাৰ 3 স্কোৱাডৰ দে অঁ অসম বাকচ ফিনিছ আৰু স্কাই ঘোষ আছে বাকী আৰ স্কাই ঘোষ বাকী আছে এইটো ফিনিছ নাম্বাৰ 3 ফিনিছ খনিন দাস দীপাংকৰ আৰ টিমতে নাম্বাৰ 3 ফিনিছ এখন অমেদি মাৰ নাই অমেদি মাৰছে জৰ্জপুলৰ কেইটাই জৰ্জ ফেয়াৰত মাৰা নাছিল তো ফেকটো দেখাব আছে না ভালকে এতিয়া দুটা স্কোৱাডৰ কাজিয়া লাগি আছে চৰস্পুৰ জৰ্জপুলত মানস আৰ টিমটো আৰু এই টিজিত টিম মানস আৰ টিমটো কি নাম আছিল টিম নাম মানস আৰটো 8 নম্বৰ টিম আৰু 9 নম্বৰ টিম আছে অপি ইণ্ডিয়া অপি ইণ্ডিয়া আপি ইণ্ডিয়া অপি আৰু টিজিৰ পিছত ফাইভ লিঅ এইটো জপাল লিঅ না বিকজ সেইটো ইণ্ডিয়া অপি ইণ্ডিয়া প্লেয়াৰ এটা টোটেল মানে চিটিত এটা স্কোৱাড আছে আৰু জৰ্জপুলত দুটা স্কোৱাড এই বম মাৰা মাৰি বম খাই দিব কোন ফাইট ল'ব না এম্প ল'ব এই বেয়া মাৰা মাৰি হ'ব আমি জানা টিজি স্পাই আৰু অংশুন ভাল প্লেয়াৰে চাহ ভাল হ'ব আজি খেলাখন কোনে চিকেন লয় এতিয়া কাৰ্ণেণ্টিত অংশুই ওচৰতে আছে আৰু ইভাগে এইটো কিমান নম্বৰ টিম 8 নম্বৰ আৰু 10 নম্বৰ 8 নম্বৰ মানস আৰ টিমটোৰ নাম কি আছিল ডেটছত মানস আৰ টিমটো ইণ্ডিয়া অপি ইণ্ডিয়া অপিৰ অলপ হেল্থটো কম আছে টিজি জেনম অপিৰ হেল্থটো কম আছে মানস কাইলৈ ওপৰৰ পৰা ধৰি লওক ভাল হ'ব নেকি অলপ ওপৰৰ পৰা ভিউটো লৈ লওঁ অলপ ওপৰৰ পৰা ভিউটো লৈ লওঁ বম ফাইট এখন দেখা যাব দেখা পাম এইটো আৰু এতিয়া লিখি আছে টিজিৰ দুটা এটা ৱেৰছত আছে আৰু এটা ছিংগুলকৈ জেনমে ছিংগুলকৈ আছে ফাইটখন বম ফাইট হ'ব ফাইট ভাল হ'ব টিম ভাল দুটা টিমে ভাল আছে ইয়াতে দুটা টিমে ভাল আছে আৰু ক'ততো ফাইট হয় নাই লগত নাই এতিয়া মিল্টাত হ'ব পাৰে অষ্টাকে আছে বাট বৰ্তমান আশংকা নাই এইটো ফাইটে হ'ব ক্লোজ ৰেঞ্জৰ আছে ক্লোজ ৰেঞ্জৰ আছে এইটো ফাইট হ'ব আমি জেনমপিক এক্সপেক্ট কৰোঁ জেনমপিক এইবাৰ খেদি আহিছে এটা নেট দিলে কিন্তু মৰি যাব এটা নেট আৰু চাইডতে খেদি আহিছে আৰু জিয়ানৰ ওপৰত ৰাছ কৰি আছে চাইডটাই টিজিৰ ওপৰত ৰাছ কৰিছে ইভাগে পিছফালৰ পৰা স্পাই টিপিপি লৈ আছে স্পাই অংশু চেন্নানবী মহাসংকটত নেট আহিছে জেনমপিক লগি জেনমপি নক তাৰো জন নকৈছে নেকি অংশু এটা টিপিপি লৈ আছে স্পাই নক 8 নম্বৰ এজন নক নেকি স্পাই নক কৰিছে ইণ্ডিয়া পুৰা বঢ়িয়া অংশু একজন ফিনিছ নক ফিনিছ 8 নম্বৰৰ একজন নক মানসে জেনমপিক ফিনিছ কৰিছে অংশু ইণ্ডিয়ান অপিক ফিনিছ কৰিছে 8 নম্বৰ দুজন বাছি আছে একজন নক হৈছে আৰু 10 নম্বৰৰ একজন আছে মাত্ৰ একজন বাছি আছে আৰু একজন নক 8 নম্বৰৰ একজন ৰিভাইভ হৈছে 8 নম্বৰত কিবা হৈ গ'ল চাবা ভাল হ'ব এতিয়া স্পাইক যদি ৰিভাইভ কৰিব পাৰে অলপ হায়াৰ এডভান্টেজ আহি যাব 2v3 হ'ব নাই এইবাৰ যদি ৰাছ কৰিছে পারবো না অংশ হিট করা নাই টিজি স্কোয়াড ওয়াইপ আউট মানস এখন টিজি স্কোয়াড ওয়াইপ আউট করে ফেলছে মানস আর একজন বেশি মানস আর ইন্ডিয়ান ওপি রিপ ইন্ডিয়া ওপি রিপ আর বেলেগত মিলটার লাগবা পারে ক'ত লাগব ফাইট মিলটার লাগবা পারে না ফাইট খান চাই ভাল লাগছে
অঁ বাকী আৰু ক'ত আছে চাই লওঁ আমি এবাকে কাৰ 90ত ৰাকেশ আমাৰ কাৰ 90ৰে অন্যতম এটা আমাৰ আদৰ্শ বৃহত্তম আদৰ্শ আমাৰ ফাৰ্ষ্ট পাবজি আমাৰ কাৰ 90ৰ ভিতৰত মই আৰু তোৱে খেলিছিলোঁ এতিয়া কাৰ 90ত ৰাকেশে এতিয়া কাৰ 90 সকলৰ কিন্তু এই নৱটো ক'ব লাগিব দেই কাৰ 90 সকলৰ কাৰণে নব মানে কাৰ 90টো স্কোৱাড কাৰ 90 স্কোৱাড আৰু ৰাকেশ যদি থাকে নবৰ বাহিৰে বেলেগটো নাযায় ক'ব এইবাৰ কাৰ 90 বৰ্তমান এৰে ওচৰত ফাইট দেখাব নাই আমি ভাস্কৰ বিকি আৰু গৌৰৱ এই এটা ফাইটখন লাগব ক'ত fight লাগব? মিলটাত মাইলটাত অঁ মাইলটাত আহি আছে। আহি আছে ফ'কাছ স্কোৱাড হ'ব আৰু ইভাগে অপি স্কোৱাডটোক F5 অপি স্কোৱাড আৰু F5 স্কোৱাডৰ মাজত লাগব পাৰে F5 F5 এখন গাড়ীতে আহিছে লৈ আহিছে অঁ নহয় বেছি গাড়ী নাই নাই গাড়ী গাড়ী দুখন গাড়ী নাই ফাইট নলয় নাই অলপ দূৰে দূৰে গেল দূৰে fight দূৰে নলয়। বৰ্তমান ফাইট লগা জাগা তই এটা কাম কৰিবিচোন যদি কিল ফিৰত কাৰোবাৰ খাই বা মোক সেইটো কৈ দিবি কিমান নম্বৰ তেনেকৈ নাইয়ে বেলেগ চব জমা বাহিৰৰ পৰা ভিতৰত আহি আছে একবাৰ চবকে চাই লওঁ মই 1 নম্বৰ টীম অপি কেনাবিছ আৰু মিছ জকাৰ তেওঁলোকে আছে শ্বুটিং ৰেঞ্জত ফণীন দাস মানে ফণীন দাস দীপাংকৰ এওঁন আছে ইয়াতে আছে উইনছত ড্ৰোনশ্বট আছে ড্ৰোনশ্বট এটা ড্ৰ পাইছে এইটো ড্ৰটোত M249 আছে কাৰোবাৰ ফাইট হ'ব পাৰে নেকি নিখানে চাচোন নাই বৰ্তমান একো নাই বৰ্তমান চব জনৰ ভিতৰত সোমাই আছে কাৰ 90 চলি আছে জনৰ বাহিৰত আছে জনৰ ভিতৰত কি কৰি আছে বাকী আমাৰ নাই নাই গাড়ী লৈছে জনৰ ভিতৰত আছে কাৰ 90 চলি আছে মানে সিহঁতৰ টিমটোৰ নাম খাটি অসমীয়া খাটি এখন নাই বুলি আমাৰ পৰা আহিছে কিবাকে কাৰ 90ত গুণজিত কাৰ 90 আৰু তোমাৰ ফাইট হ'ব ফাৰ্মত কি জানি কিবাকে পচিংকে ড্ৰপ কৰি আছে ফাৰ্মত ফাইট হ'ব পাৰে নেকি কাৰ 90 পচিংকে ড্ৰপৰ অগ আছে অগ এই কাৰ 90 আৰু ইয়াৰ মাজত ফাইট হ'ব পাৰে নেকি ফাৰ্মত সেইটো বেলেগ ইবাকে IND টিমৰ লগত ফাইট হ'ব কিজানি IND টিম আৰু এইটো আমাৰ IND টিমটো স্কুলত আছে আৰু এইটো কিহৰ টিম আছে F5 IND আৰু F5 ৰ মাজত কাজিয়া হোৱাৰ কিন্তু চান্স আছে নাই গুচি গ'ল আৰে একজন ন কাৰ 90 বিকি কাৰ 90 বিকি নিজে গাড়ীৰ পৰা জাপ মাৰি মৰছি বিকি ऐसे कैसे होगा ब्रो সেইটো নাই হতা জনৰ বাহিৰত আছা ডেমেজ খাই আছা চব স্কোৱাড কোনোবাই মাৰছি নিজে নকৈছি নিজে নিজকে মাৰি আছে নিজকে মাৰি আছে কিমান নম্বৰ আছিল কিমান নম্বৰ 9 নম্বৰত বিগ বছ নাই কিবা গ্লিচ হৈছিল বোধ হয় সেইকাৰণে নিজকে নক কৰিছে বা বেলেগ কাৰোবাক মাৰিলাক নেকি মাৰা নাই ক্ৰিয়েট দুখতে আৰে বিগ বছ মানে এটা কিল পাইছে দেখোন এতিয়া 14 নম্বৰ টিম আৰু Duplexer আৰু Joker 9 নম্বৰ বিগ বছ হিটমেনে নক কৰিছে ফিয়নিক্সক ভাইৰাছ নক মজা বিগ বছ হিটমেন বিগ বছ হিটমেন নক বিগ বছ হিটমেন নক হৈছে এইবাৰ স্মকত ৰিভাইভ কৰি আছে ইয়াৰ 3জন নক আৰু তাহাৰ 14 নম্বৰ টিম না 14 9 আৰু ফিয়নিক্সৰ 14 দুজন বাচি আছে 14 দুইজন বাচি আছে ফিয়নিক্স আৰু ইয়াৰ 3জন নক হৈ আছে ফিয়নিক্স 9 নম্বৰত আৰু 9 নম্বৰৰ কেইজন আছে 9 নম্বৰত একজন বাচি আছে 9 নম্বৰৰ একজন ফিনিছ 9 নম্বৰ ফিনিছ কৰলা 9 নম্বৰৰ একজন ফিনিছ আৰু একজন বিগ বছ হিটমেন হৈ আছে নক হৈ আছে আর বিগ বস হিটমেনতো বিগ বছ হিটমেন ফিনিছ এটা 2v2 হৈ আছে 2v2 হৈ আছে এটাতে 9 নম্বৰ আৰু 14 নম্বৰ টিম 9 নম্বৰ আৰু 14 নম্বৰ টিম 2v2 মই চাই লং কত ফাইট কৰিব 14 নম্বৰ টিমে কলবেক কৰিছে নক 7 নম্বৰ নক 14 নম্বৰ টিমৰ এটা নক এটা 1v2 হ'ব স্মক কৰিছে চলেকেইটা ভাল গেম প্লে দেখাইছে ভাল গেম প্লে মজা আছে গেম প্লে ভাল আছে বাকী বেলেগত ফাইট লগা দেখা নাখা নাই এখন ফাইটখন ভালকৈ দেখাওঁ আমি এইবাৰ খেদি আহিছে ভাইৰাছে এইবাগে ফ্লেংক কৰি আহি আছে এইবাগে আগত
আগত দুটা ঘুমাই আছে এটা ঘুমাই আছে চিংকিৰ এটা স্কোৱাড আছে আৰু বেলেগ ভাইৰাছে fight লগা যদি নাই। লোকেশ্যনটো গম পাই নকৰিলেও পাৰিব কিন্তু ইজি আন হৈ এনটিএত যাই আছে ঘাটকা হয় নেকি নাই ৰখিল মাজত খাটি অসম মাজত আছে। ৰখিল মিছ জকাৰ খাটি অসম মিছ জকাৰ আৰু ফিনিছ মিছ জকাৰ কোনটো টিমৰ MST জকাৰ MST জকাৰ 1 নম্বৰ টিমৰ আছিল এক নম্বৰ টিমত 1 নম্বৰ টিমত কেনেকৈ মৰিল একজন খতম কেনেকৈ মৰিল ফাইট লাগি আছে ফাইবলত ফাইট লাগছে এক ন F5 6 নম্বৰৰ লগত ফাইট লাগি আছে কিবাকে হাৰবা কি হয় F5 নহয় 6 নম্বৰটো টিম ক্লাছ গডে কাবাক মাৰিছে ক্লাছ গড কিমান নম্বৰ আছে ক্লাছ গডে ফিনিছ কৰিছে ফাইটখন চব চলি আছে 4 নম্বৰ টিম লং ৰেঞ্জ ফাইট চলি আছে নাই এটা চলি মানস মানস এইবাৰ ডেটছতে খেদি আহিছে ক্লাছ গডৰ ওচৰত ক্লাছ গডৰ আগৰ বিল্ডিংটোত তাতে এটা নেট দিলে কিন্তু এটা net দিলে নহ'ব খতম। নেট সঁচা নেটটো খুলিছে। যদি ভাল নেট হয় গেল না নাই কুক কৰি দিয়া নাই না কৰি দিলি অলপ টাইম কুক কৰি দিব লাগিছিল যিহেতু গম পোৱা নাছিল ফাৰ্ষ্ট তই এখন ফাইট চাই মই চাই আছো বেলেগ। তই কাৰ্ণেণ্টিত গৌৰৱ আহোন তাৰ কাৰ্ণেণ্টিত স্কোৱাডটো ওচৰত গৈছে তাৰ কাৰেণ্ট ডিস্ক খাই দেব নাই ওনাতে এইটো ৰুম হৈছে অলপ দূৰত আছে লং ৰেঞ্জ ফাইট ল'ব কিমান নম্বৰ 9 নম্বৰক 7 স্প্ৰে দিছি গোটেইকেইটা লং ৰেঞ্জ ল'ব অলপ 9 নম্বৰ ভাইৰাছ নক अरे हेलो हेलो कुनी है तू দুয়া कुनी है কাটা तू कुनी है no shut up etta mara F5 মাৰা কোনে নামাৰিব নোৱাৰে Compulsory. ফিনিছ কৰলা অলপ কোনোবাই বক্সি মাৰা নাই নাই হাতখনত মাৰা তিনটা নাই, টিম আছে নমৰে, নমৰে, টোটেল নমৰে। তিনটা টিম আছে কাৰ্ণেণ্টিতে পিছৰ পৰা এই থাৰ্ড পাৰ্টি কৰি আছে ডেটছতে কাবাক মাৰছি ডেটছতে যদি একশো ফাইট চলি আছে ডেটছত কিমান নম্বৰ টিম আছিল 8 নম্বৰ 8 নম্বৰ একজন বাচি আছে তাৰ একজনে বাচি আছে ডেটছত ফিনিছ ডেটছত ক্লাছ গড কোনটো কুক কৰি আছে কিন্তু ইয়াতে কোনো নাই কি জানে অলপ কোনো নাই দূৰত আছে এটা নাই ফেয়াৰলেছ এটা কোনো নাই দেখোন তিনটা আছে আগত আছে ক্লাছ গডৰ আগত তিনটা আছে ক'ত তিনটা আছে ক্লাছ গডৰ আগত এই তিনটা সেম টিম সেম টিম তাৰ ওচৰত নাই নাই এহুন ভাবছে কি মানে এহুন কি ভাবছে সেই হৈছে এটা ফাইট কৰিব পাৰে আৰু ফাইট এতে হ'ব এতে হ'ব কাৰ্ণেণ্ট কাৰ্ণেণ্ট স্কোৱাড স্কোৱাড, তাৰপিছত 14 নম্বৰ স্কোৱাড আৰু টিম অতৰ মাজত হ'ব কাৰ্ণেণ্টিতে মেকলাৰেন খানৰ গেৰেজত আছে মেকলাৰেন খান ঠিক কৰিব আহিছে 9 নম্বৰ একজন বাচি আছে কিবা এটা নহ হৈ আছে কিন্তু 2 নম্বৰৰ কাৰ টিমটোৰ কোনোবা নহ হৈ আছে টিমটোৰ। টিমটোৰ টিমটো ৰ কিজন নহয় ফিৰদৌছ জামান নহ হৈ আছে জামান কাল লগত ফাইট এই তিনটা স্কোৱাড আছে তিনটা স্কোৱাড তিনটা আছে স্কোৱাড লাগি আছে 6 নম্বৰ 2 নম্বৰ আৰু 7 ओ নম্বৰ कुनी कुनी मरछा रे কেইটা আলি পাইছে এলিভ আছে 30টা টিম 10টা আছে ओ আৰু তোমাৰ হেৰি আনএনটেড নেক্সট 5 মিনিট পিছতে এখন খেলা হ'লে ভাল অলপ কথা কৈ আছে মিৰামাৰ হ'ব কিজানি ও বড়া মিরামার এই ৰিকু দামটো হ'ল না তোমাৰ স্নাইপাৰ মস্ত ভাল পায় স্নাইপাৰ চলে আছে এটা কাম কৰা জিৰ' কিল তুমি কিন্তু লাষ্টলৈ যদি থাকে ওলাই যোৱা Squad-এ তো তুমি অলপ ওলাই যোৱা পাইছো। আমি হেৰি কৰোঁ মই ৰেকৰ্ডিং কৰি থৈ দিম তুমি চাবা গালি এবাৰ পিছত 14 নম্বৰ টিম ভালো বতে 9 নম্বৰ 14 নম্বৰ 2 নম্বৰ এখন সাইটটা চাৰিটা স্কোৱাড আছে দেখোন। মিৰামাৰৰ চেনক আমি 9 নম্বৰ টিমটো আসি দীপাঙ্কৰ স্কোৱাড আছে এ নগৰ জিলা সেই নাই সি ফিনিছ হৈছে এটা নহ হৈছিল নকলা দেৰিকে আহে না 14 ই নম্বৰ এটাই আছে এহুন দুটা খনিন্দা চক মাৰিছি 14 আৰু 2 মাজত ফাইট চলিব যা চলি আছে ইয়াতে 14 দুজন বাচি আছে আৰু 2v2 আৰু এইবাৰ কাৰেণ্টটো ফুল স্কোৱাড আছে আৰু নিজে খাট পাতি কৰি কিয় নিচিনা নহ হৈছে খনিন্দাস ন দিছ দে
এতে থাৰ্ড পাৰ্টিৰ থাৰ্ড পাৰ্টি থাৰ্ড পাৰ্টি 9 নম্বৰ টিমে আৰু তাৰ ওপৰত থাৰ্ড পাৰ্টি কৰিছে দীপঙ্কৰ বট। স্মক করছে এটা ও বছর মারে নিয়ে দিছি খেলা বুম হইছে ফাইট ভালো হইছে কিন্তু পুৰা একদম জুই উঠাই দিছে এটা কারণে এটা ইনকে থার্ড পার্টি বনিম বুলি ভাবি আছে কি জানি থার্ড পার্টি বললে কিন্তু ভাল বহুত কিল খাব পাৰি কাৰণে ইণ্ডিয়াতে ৰাজনগৰে ভাল কৰিছে 2 নম্বৰ মানে হিট দিবা উঠলা টেষ্টটো বেয়া হ'ব নহ'লে আৰু ফিনিক্স আর অন তিতা পৰা এতে আছে কিন্তু তাহাঁতৰ স্কোৱাডটো চাইকেল আছে ও ই বঢ়িয়া দীপাঙ্কৰ নক এখন কিন্তু ভাল খেলে আছে 4টা কিলো তাক লৈ উঠলা আৰু এবাৰ দীপাঙ্কৰ অন কিমান কিলো উঠলা এটাক লগি দীপাঙ্কৰ অন টোটাল 2টা কিল আৰু বেলেগত ক'ত ফাইট হ'ব নেকি ক'ত ফাইট হ'ব না চা চব দূৰত দূৰত আছে 10টা স্কোৱাড ই ভাল মাৰি আছে কিন্তু দেই জিলা কাৰণে এইটো নক কৰিছে কাৰণে যদি নক নেকি জিলা আৰু কিন্তু 4টা কিল ৰাকেশ নক ৰাকেশ নক দিছে মাৰছি আৰু আজি অলপ প্ৰথম না স্পেক্টত সেইকাৰণে অলপ দিগদাৰ হৈছে দিছ যদি এটা গ্ৰেনেড থাকলা হয় দুটা ফিনিছ হয় কিন্তু খনিন আৰু দীপাঙ্কৰ দুই ফিনিছ হয় আৰু পিছত দেখি এটা স্কোৱাড আছে পিছত দেখি আছে আমাৰ কিঙৰ স্কোৱাডটো কাৰণে ইণ্ডিয়াৰ ওপৰত থাৰ্ড পাৰ্টি আহিছে আৰু কি ক দূৰৰ পৰা দূৰৰ পৰা তো আছে ইণ্ডিয়া হাতী ভাল লাগিছে কিন্তু কিঙৰ নক এটা কিঙৰ নক একজন এই দিছে বহুত ভাল খেলা আছে কিন্তু দিছে বহুত ভাল লাগিছে ফিনিছ আমাৰ টিম কিল 2টা কিন্তু দিছে নকচা কৰি আছে অলপ টিমটোক আগে নিব চলো মানে 3টা কিল F5 মারছি F5 কিমান আছিল কিমান নম্বৰ টিম টম নেকি শুনা আছে জৰ্জপুৰ হেৰৰ পৰা মাৰি আছে 13 নম্বৰ টিমে 7 নম্বৰৰ ওপৰত ফায়াৰ দি আছে অলপ দূৰৰ পৰা এতিয়া জোনৰ বাহিৰত আছে আমাৰ জোনৰ বাহিৰত আছে অপি টিমটো আৰু অপি দিছে আৰু মাৰছি অপি কি কৰিছে বাহিৰত দিছে বহুত দিছৰ ওপৰত ক্লাছ কৰিছিল খনিন্দা জাজ স্কোৱাড ফিনিছ দিছে খনিন্দা আৰু ৰাকেশ আৰু খনিন্দা ৰাকেশ খতম খনিন্দা স্কোৱাডটো খতম পুৰা ওচৰত ফাইট লং ৰেঞ্জ ফাইট লৈ আছে এই ৰাকেশ 11 নম্বৰ আছে কিমানৰ ওচৰত 13 আৰু 11 13 আৰু 11 12 গুণজিত নক 13 আৰু 11 বাৰমাতে এটা ফিনিছ কৰিব চাই আছে হাইপাৰ নিনজা আইএনটি খেলমালা আইএনটি ডেঞ্জাৰে বাৰমা দিক মাৰছি হাইপাৰ নিনজা বঢ়িয়া ৱেবত ক'ত দিছি কি দুজন নকয় ৱেবত ক'ত দিছি আছে নেকি ৱেবত 4টা কিল আটো 4টা কিল 13 নম্বৰ টিম ৱেব আউট 13 আৰু দূৰৰ পৰা আহিছে 12 নম্বৰ টিম এটা কাৰ মাজত ফাইটৰ সংখ্যা নাই 12 গেল 12 ফুট লং 7 নম্বৰৰ দূৰত আছে টিম আছে F5 পিছে কিন্তু এই হেটোত যে ঘুমাই আছে তাক চাই আছে ফিনিক্স এটা লাষ্টত ভাল হ'ব 23টা এনিমি আছে কি মাত্ৰ হৈছে জোনো এবাৰ সৰু হৈ আছে খেলাখন চাই ভাল হ'ব ফাইট লাগে অপি এই 14 নম্বৰ আৰু 7 নম্বৰ আছে নেকি মানে 7 নম্বৰ তেতিয়াৰ পৰা সেই কম্পাউণ্ডটো হল কৰি আছে জন পৰীক্ষণ ভাল কৰিছে মতে ভাল জনতে আছে 14 নম্বৰ আৰু ওচৰতে আছে 14 হয় না 14 ওচৰতে আছে 14 9 নম্বৰ একজন আছে 14 দুইজন বাছি আছে আৰু 7ৰ 4জন বাছি আছে ফিনিক্স আউন কিন্তু ভাল হল কৰি আছে দে তেতিয়াৰ পৰা তাক দূৰৰ পৰা কিন্তু শ্বট দি আছে তাক দুফালৰ পৰা শ্বট দি আছে
জোনে চাপ দিছি তাহাৰো জোনে চাট দিছে বাপৰে বাপ ঠগি এখানে দিবা পাৰিলা হয় জোনটো হার একটা গ্রেনেড আর দুই বুম জোন নাপলা এইবাৰ। জোন নাপলা এইবাৰ এইবাৰ ইহঁতে জোনে চাট এইবাৰ জোনত গেলে ফাইট হ'ব ভাল ফাইট হ'ব 14 নম্বরে জোনত যাব আইব ইবাগে F5 জোনত আছে পুৰা একদম হাই ৰিজন কভাৰ লৈ আছে হ্যাঁ আৰু ইবাগে 4 নম্বৰ আছে আছে 1 নম্বরে কি কৰি আছে 6 নম্বৰ টিমটো 1 নম্বরে আকলাই খেলি আছে ও কিঙৰ ফুল স্কোৱাড আছে কিঙৰ ফুল স্কোৱাড ও কিঙৰ হেলমেট বাৰমাদা হেলমেট ফাইট ফাইটাৰ বাৰমাদা ও দুজন নক কপি গেম প্লে বঢ়িয়া 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 আৰু ও তো এহাৰো একজন নক ওয়াইপ আউট নাকি দুজন নাই নাই আৰু দুজন ফিনিশ দুজন আছে আর দুজন ও তিনজন নক আর তিনজন নক লাস্ট ওয়ান লাস্ট ওয়ান এটা বার্মা দি রিভাইভ কৰি আছে আৰু তাত দুটা আছে মাত্ৰ ও বার্মা দি আর 6টা আৰু গেছে 2v1 হ'ব 2v1 হৈ আছে এতে আরে ফাস্কর নক কানেন্টে ফাস্কর ও আর চাইকেল ফিনিশ পাইছো। ও ইবাগে কার্নেটেড বার্মা দি আর টিম ফিনিশ ফিনিশ কার্নেটেড আৰু বার্মা এতে 7 নম্বৰ টিমৰ ফাইট চলি আছে 7 নম্বৰ 12 নম্বৰ টিমৰ লগত ও ওপি আর দুজন নক হৈছে বিকি লাস্ট আছে লাস্ট ওয়ান কার্নেটেড বিকি ঘুমে আছে দূৰত এই রিভাইভ করবা আইব না নাই নাইস নাই কার্নেটেড বিকি রিভাইভ করবা আইব না বাকি টিম এটা ন কোনি মাইছি বিকি 12 নম্বর না 12 নম্বর ওপি এই ওপি বুর ওপি একদম 9 নম্বৰ টিমে মারলা মানে 9 নম্বৰ একজনে বাচি আছে 9 নম্বর কি কিন্তু 7 ভালো নম্বৰৰ নম্বর লাগি আছে আকলাই লাগি আছে ইটো টাইপৰ দুটা কিল 1v4 1v4 এখন গেম চাবা এটো চাবা ভালো। হ'ব ফাইটটো অলপ হাই ভিউ লম মানে কোনি কৰিছে এতে ৰিজেক্ট হ'ল নকয় না নহলি কি বঢ়িয়া খবৰ আছে বঢ়িয়া কাভাৰ দিছে অলপ এৰা এখন ফাইট চাবা লগা হৈছে আৰু ক'ৰবাত ফাইট চলি আছে না ছাৰ নাই বেলেগত নাই মই এখন চাই আছো মানে এই এটাই আছে এখন তিনটা আছে 1v3 কৰিব নেকি চাৰিৰে 4টা বাচি আছে বাকি সব দুইজন তিনজন এনেকে আছে বাকি অ ওপি ফাস্কৰক নাই নাই ফাস্কৰক কিন্তু এটো অলপ দেৰিকে আহিছে অলপ দেৰিকে আহিছে নহয় নহয় এটো ভাইছো আমি 7 নম্বৰটো চাবা ও এটা সাইডে দি ফ্ল্যাঙ্ক করছে প্লাস গদে আমি চাম 9 নম্বৰ 1v4 9 নম্বরক মই চাইছো 9 নম্বরটো বেলেগ চাইছো 1v4 ও বঢ়িয়া এটা ন ওপি দিস ওপি আৰু সেকেন্ডটো আম রাজা এসএম ও নাই তাৰ হাই গ্ৰাউণ্ড হ'ল না হাই গ্রাউন্ড হল না হাতে ভাল খেলছে, ভাল ভাল খেলছে, খেলছে, বাপৰে বঢ়িয়া। বহুত ভাল খেলছে বঢ়িয়া আছিল দা প্লেজনত ওপি নিপুণক প্লেজনত নকবাৰ আছে চলি গলা তুমি ও ওপিৰ হেড ফিনিছ। বজায় প্লেজনত ফিনিছ ওপি মানে কোনোবাই মাৰি আছিল বোধে তাত আৰু এতে বাচি আছে মাত্ৰ 3টা টিম আগত নহ'ল কিন্তু আৰু এতে চলি আছে হুম 4 নম্বৰ আৰু 6 নম্বৰত মানে কি দূৰৰ পৰা ফাইট চলি আছে তিনটা টিম আছে 6 নম্বৰত চাচোন টিম আছে তিনটা প্লেয়াৰ আছে ছয়টা না প্লেয়াৰ তাত খাই 14 নম্বৰে সাৰ্ভাইভ কৰিব তেতিয়া পৰা আৰু চাইন F5 ৰ দুটা আছে F5 চাৰি আৰু দুটা 14 আছে। মাজত ফাইট চলিব এই নক কৰিব একজন এই নক একজন F5 ৰ ও কুমাৰ নক ফিনিক্সৰ 14 আৰু 4 ফিনিশ বঢ়িয়া বঢ়িয়া 5টা কিল লৈছে 14 ও 14 পুপি এই ক্লাস গৰ অন কিমান কিল দেবা কোনটা লাষ্ট চাম দা তুমি ক্লাস গৰ অন 5টা 5টা কিল 5টা এয়া তিনজন তাৰ দুজন বাচি আছে তাৰ দুজন আছে আৰু কিন্তু 6 ছয় নম্বৰৰ entry জোনত কৰিছে। যাব লাগিব 6 নম্বৰে ফাইট ল'ব নে দূৰৰ পৰা জোন নাই কিন্তু জোনত যাব লাগিব এখন ফাইট নলয় ক্লাস গৰ অন জোনত যাবাটো বেছি ভাল 4 নম্বৰ ফাইট নলয় না ভালে জোনত যাব এখন লাগিব য'ত ল'ব ফাৰ্ষ্ট জন ল'ব ফাৰ্ষ্ট 6 নম্বৰত কিবাকে- গাড়ীও নাই কি কৰিব কিং এখন পুৰা একদম জোনৰ মাজত পুৰা গাড়ী কভাৰ কৰি গাড়ী লৈছে cover কৰি ধুনীয়া লৈছে। একদম ভাল strategy। 4 নম্বৰ টিমটো আহিছে এৰ অস্ত্ৰপ 4 আৰু 6 মাজত ফাইট চলিব 4 আৰু 6 মাজত মস্ত ফাইট চলিব অ নাই 4 কে আৰু 4 এইবিলাক অ আহিছে আছে ও ফিনিশ 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 আৰু এতে আছে ক্লাস গৰ ও লাস্ট ওয়ান আৰু Oh, বঢ়িয়া yes, 4 নম্বৰ উইনাৰ চিকেন ডিনাৰ চিকেন ডিনাৰ বঢ়িয়া এতে
এক নম্বৰ ছেকেণ্ড দিনাৰ তাহাঁতৰ কিল টোটেল 8টা কিল। দুই নম্বৰ হৈছে আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু আমাৰ কাৰেণ্টলিতো এটা নিজা চেনেল আছে, সেই চেনেলটোত আমি ভিডিঅ'টো আপলোড কৰি দিম। তাতে মানে চবে নিজৰ নিজৰ ফাইলবিলাক চাবা পাৰিব, চাই কিনে অলপ মানে চাই ভাল লাগে আমি আৰু যিমানখিনি পাৰছোঁ আৰু ট্ৰাই কৰিছোঁ। তাতে আমি আপলোড কৰি দিম। তাতে আপোনালোকে নিজৰ নিজৰ গেম প্লেখিনি চাব, চাই কিনে ভাল পাব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাতে। সেয়াই আৰু আজিলৈ বাই 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 গাইজ। বাই বাই।